মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ তোমালোকক মই ত্ৰিভুজৰ আৰু বাকি কিছু অংশৰ কথা ক'বলৈ আহিছো ইতিমধ্যে তোমালোকে ত্ৰিভুজত সদৃশতাৰ চৰ্তবোৰ গুটেইখিনি শেষ কৰিলা নিশ্চয় আৰু অনুশীলনীত থকা প্ৰশ্নবোৰো কৰিলা চাগে গুটেইখিনি শেষ কৰিবা আজি তোমালোকক মই সদৃশ ত্ৰিভুজৰ কালিৰ বিষয়ে ক'বলৈ আহিছো সদৃশ ত্ৰিভুজৰ কালিৰ যেটো উপপাদ্য আছে হে উপপাদ্যটোক 6.6 বুলি কৈছে আৰু উপপাদ্যটোত কৈছে যদি দুটা ত্ৰিভুজ সদৃশ হয় তেন্তে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ হৈতে সমান হ'ব অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হ'ব যদি দুটা ত্ৰিভুজ সদৃশ হয় তেন্তে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হ'ব আমি এটা চিত্ৰটো আঁকি লওঁ বাৰু A B C আৰু D E F দুটা ত্ৰিভুজ আৰু ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ A B C আৰু ত্ৰিভুজ D E F সদৃশ এয়া সদৃশ যদি সদৃশ হয় তেতিয়াহলে প্ৰমাণ কৰিব লাগে যে এৰিয়া ABC অৰ্থাৎ ABC ত্ৰিভুজৰ কালি ডিভাইডেড বাই এৰিয়া DEF is equal to AB by DE ৰ বৰ্গ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গ is equal to BC by EF ৰ বৰ্গ is equal to CA by FD ৰ বৰ্গৰ হৈতে সমান হ'ব আকৌ ৰিপিট কৰিছো মই ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজ দুটা সদৃশ কাৰণ আমাৰ এটো সদৃশ ত্ৰিভুজৰ কালিৰ কথা আমি এতিয়া আলোচনা কৰিছো এই সদৃশ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত সদৃশ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত অনুৰূপ বাহুবোৰৰ অনুপাতৰ বৰ্গৰ সমান প্ৰমাণৰ সুবিধাৰ কাৰণে AM আৰু DN লম্বত আনিছো কিয় লম্বত আনিছো ধৰিব পাৰিছা নিশ্চয় ধৰিব পাৰিছানে কাৰণ ইয়াত দেখিছা যে মই ত্ৰিভুজৰ ABC ত্ৰিভুজৰ কালিৰ পৰিমাণ উলিয়াব লাগে
আৰু তোমালোকে ভালকৈ জানা এটা ত্ৰিভুজৰ কালি সমান ভূমি আৰু উন্নতিৰ পূৰণফলৰ আধা অৰ্থাৎ হাফ পূৰণ ভূমি পূৰণ উচ্চতা গতিকে ইয়াত আমি দুডাল উন্নতি টানি ল'লোঁ উন্নতিৰ কিডালৰ নাম হ'লগৈ ABC ত্ৰিভুজৰ উন্নতিৰ নাম হ'লগৈ AM DEF ত্ৰিভুজৰ উন্নতিৰ নাম হ'লগৈ DN এতিয়া আমি প্ৰতিটো ত্ৰিভুজৰ কালিৰ পৰিমাণ উলিয়াম চোৱা এৰিয়া ABC সমান কিমান হ'ব বুলি ভাবা বাৰু হাফ পূৰণ ভূমি পূৰণ উচ্চতা AM হয়নে হাফ পূৰণ ভূমি BC পূৰণ উচ্চতা AM ঠিক তেনেকৈ এৰিয়া DEF is equal to কিমান হ'ব হাফ পূৰণ EF পূৰণ DN হাফ পূৰণ EF ভূমি পূৰণ উচ্চতা গতিকে মই দুইটা ত্ৰিভুজৰে কালি বেলেগে বেলেগে উলিয়াই ল'লোঁ এতিয়া মই পাব লাগে এৰিয়া ABC ডিভাইডেড বাই এৰিয়া DEF এইটো এতিয়া মই ABC ত্ৰিভুজৰ কালিৰ পৰিমাণক DEF ত্ৰিভুজৰ কালিৰ পৰিমাণে মই হৰণ কৰিম হৰণ কৰিলে কি পাম চোৱা হৰণ কৰিলে কি পাম এৰিয়া ABC divided by area DEF is equal to half into BC into AM divided by half into EF into DN half আৰু half cancel হল বাকি থাকিল কেৱল মাত্ৰ ইয়াত নিলিখো বাৰু বাকি থাকিল BC into AM divided by EF into DN হল আমি কি পালো দুটা অনুপাতৰ পূৰণফল পালো একচুয়ালি আমি আৰু সেই দুটা অনুপাতৰ পূৰণফলটো যদি মই বেলেগে বেলেগে লিখো তেতিয়া হলে BC divided by EF into AM divided by DN বুলি লিখি থব পাৰো ভৱিষ্যতলৈ তোমালোকক মই এটা কথা কৈ থব পাৰো আমাৰ কি প্ৰমাণ কৰিবলগীয়া আছিল আমাৰ প্ৰমাণ কৰিবলগীয়া আছিল যে এৰিয়া ABC divided by area DEF is equal to AB divided by DE eta whole square is equal to BC divided by EF eta whole square is equal to CA divided by FD eta whole square এটো আমাৰ প্ৰমাণ কৰিবলগীয়া বিষয় আছিল ইয়াতে সোৱা এটো এৰিয়া ABC divided by area DEF is equal to আমি BC by EF এটা পাইছো এটো BC by EF এটা পাইছো কিনে লগত যে আৰু এটা অনুপাত থাকি গল কেনেবাকৈ যদি মই এই বিশেষ অনুপাতটো BC divided by EF বুলি দেখাব পাৰো তেতিয়াহলে দুটা BC divided by EF আহি গল গটিকে BC divided by EF এটা হোল স্কয়াৰ আহি গল হয় না নহয় বাৰু গটিকে আমাৰ এটা অংক তেতিয়াহলে আমাৰ এটা পাৰ্ট হৈ যাব কিন্তু এটা কথা হল কিন্তু এটা কথা হল যে AM by DN ক মই কেনেকৈ BC by EF কৰিব পাৰো হেতু এটা কথা থাকি গল গটিকে AM কোট আছে ABC ত্ৰিভুজৰ উন্নতি DN কোট আছে DEF ত্ৰিভুজৰ উন্নতি গটিকে মই দুটা ত্ৰিভুজ আকৌ সদৃশ দেখাব লাগিব আকৌ বাহুৰ অনুপাত টানিব লাগিব মই গটিকে মই এতিয়া আকৌ দুটা ত্ৰিভুজ লম সেই দুটা ত্ৰিভুজ হৈছে এটা হৈছে ত্ৰিভুজ ABM আৰু এটা ত্ৰিভুজ হৈছে ত্ৰিভুজ DEN কোনকিটা ধৰিব পাৰিলা নে এইটো এটা হল গৈ ABM আৰু এটা হল গৈ DEN এতিয়া এই দুটা ত্ৰিভুজত সদৃশ দেখুৱাটো মোৰ উদ্দেশ্য কিহৰ কাৰণে তাৰ পৰাহে মই অনুপাত টানিব পাৰিম সদৃশ দেখালেহে মই অনুপাত টানিব পাৰিম সেই কাৰণে এতিয়া মই কি পালো ইয়াত ইমানত মই কি পালো দেখা দেখকৈ b কোণ আৰু e কোণ পৰস্পৰ সমান দেখা দেখি কৈ b কোণ আৰু e কোণ পৰস্পৰ সমান কিয় সমান কাৰণ আমাক যে আৰম্ভণিতে কৈছে যে যদি দুটা ত্ৰিভুজ সদৃশ হয়
সদৃশ হ'বলৈ হ'লে যে অনুৰূপ কোণবোৰ পৰস্পৰ সমান সমান হয় সেইকাৰণে মই স্পষ্টকৈ পাই আছোঁ যে বি কোণ আৰু ই কোণ পৰস্পৰ সমান সমান আৰু মই যে উন্নতি টানিছোঁ গতিকে মই 90 ডিগ্ৰী দুটা কোণো পালোঁ এই দুটা ত্ৰিভুজতে গতিকে মই লিখিব পাৰোঁ যে এংগল AMB is equal to angle DNE প্ৰত্যেকেই 90 ডিগ্ৰী কৈ গতিকে কাম হৈ গ'ল এতিয়া কথাটো হ'ল গৈ কি এংগল সাদৃশ্য শৰ্ততে পৰি গ'ল এটো তোমালোকক মই এইখিনিতে আৰু এটা কথা কৈ থওঁ তোমালোকে এংগল সাদৃশ্য শৰ্ত বুলি লিখিবা বুট কৰো আগৰ ক্লাছ কিটাত মই এংগল শিকাৰ্য বুলি লিখিছিলোঁ আৰু তোমালোকে সাদৃশ্য শৰ্ত হিচাপেও কাৰণ আমি হেতু শৰ্ত হিচাপে পাইছো তাৰ মানে সেই কাৰণে আমি সাদৃশ্য শৰ্ত হিচাপে আমি লিখিব পাৰো যে এটেকে ABM সদৃশ ত্ৰিভুজ DEN এইটুক আমি এংগল সাদৃশ্য শৰ্ত বুলি লিখো দে তেতিয়াহলে বেছি ভাল হ'ব আগৰ কিটাটো তোমালোকে তেনেকে সাদৃশ্য শৰ্ত বুলি লিখি দিবা এংগল সাদৃশ্য শৰ্ত অনুসৰি ত্ৰিভুজ দুটা সদৃশ আৰু মোৰ উদ্দেশ্যটো কি আছিল উদ্দেশ্যটো আছিল যে মই ইয়াক কিবা প্ৰকাৰে BC/EF কৰিব পাৰো নেকি হেতুহে উদ্দেশ্য আছিল গতিকে মই এতিয়া এই সদৃশ ত্ৰিভুজ কিটাৰ পৰা এতিয়া মই বাহুৰ অনুপাত টানিব লাগিব এই দুটা ত্ৰিভুজ সদৃশ হল নহয় সদৃশ হোৱা কাৰণে কি হ'ব এতিয়া বাহুৰ অনুপাত টানিব লাগিব বাহুৰ অনুপাত কোন কিডাল বাহুৰ অনুপাত টানিম এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ গতিকে AB divided by DE is equal to BM divided by EN is equal to AM divided by DN AM divided by DN গতিকে মই AM divided by DN পাই গলো এইডালৰ অনুপাত এইডাল আৰু এইডালৰ অনুপাতটো পাই গলো কাৰণ অলপ আগতে মই ৰৈ গৈছিলো সেইখিনিত মোক AM/DN টো লাগিছিল তাৰ মানে যে কেনেবাকৈ AM/DN is equal to BC/EF হয় নেকি মোক হেতু কথা লাগিছিল কিন্তু এতিয়া মই এটো পাই গলো গতিকে পাই যোৱাৰ পিছত ইতিমধ্যে দুটা ত্ৰিভুজ সদৃশ হয় বুলি কোৱা আছে ইয়াতে দুটা ত্ৰিভুজ সদৃশ হয় গতিকে কিন্তু বুলি মই লিখিব পাৰো যে কিন্তু যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে AB/DE is equal to BC/EF is equal to CA/FD CA/FD বুলি লিখিব পাৰা নাইবা AC/DF বুলি লিখিব পাৰা যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে এটো এতিয়া তোমালোকে চোৱা এই মাত্ৰকে মই ABM ত্ৰিভুজ আৰু AEN ত্ৰিভুজ সদৃশ হোৱাৰ লগে লগে মই এইটো পইণ্টত এইখিনি আনিছিলো গতিকে আৰু আমি কিন্তু জানো যে ত্ৰিভুজ দুটা সদৃশ হোৱাৰ কাৰণে এইখিনি গতিকে এইটো AB/DE ইয়াতে আছে হয় নে নহয় গতিকে আমি এতিয়া কি কৰিব পাৰো ইহত দুয়োটাৰ পৰা আমি ইহত দুইটাকে লগ লগাই দিব পাৰো মানে আমি কেনেকৈ লগ লগাই দিব পাৰো ইহত দুইটাকে আমি লগ লগাই দিব পাৰো কেনেকৈ লগ লগাই দিব পাৰো আসলতে এই দুটাৰ পৰা মোক এই পাৰ্টটো যেহেতু একেবাৰেই নালাগে গতিকে এই পাৰ্টটো নালাগে কাৰণে এটুক মই ইগনোৰ কৰি অকল AB/DE is equal to AM/DN বুলিহে কম আৰু ইয়াতে মই সেই পাৰ্টটো লিখি থোৱাই ভাল এইখিনিত মই লিখিব পাৰো যে AB divided by DE is equal to BM নালাগে BM টো নালাগে আমাক AB divided by DE is equal to AM divided by DN বুলি লিখিব পাৰো আৰু এইটোৰ পৰা এইটো যদি মই ইকুৱেশ্যন নম্বৰ 1 দিও আৰু এইটোক যদি মই ইকুৱেশ্যন নম্বৰ 2 দিও তেতিয়াহলে মই 1 আৰু 2ৰ পৰা কি লিখিব পৰা হৈ গলো যে AB/DE
ইজ ইকুৱেল টু এইটো ত্ৰিভুজ এটা সদৃশ কাৰণে আছিলে ইজ ইকুৱেল টু BC by EF is equal to CA by FD is equal to AB by D is equal to ইমান গতিকে ইয়াত মই লগ লগাই দিব পাৰোঁ AM by DN বুলি কৈ দিব পাৰোঁ এইটো ইয়াৰ সমান আৰু এইটো ইয়াৰ সমান তাৰ মানে এইটো ইয়াৰ সমান এইটো ইয়াৰ সমান আৰু এইটো ইয়াৰ সমান AB by D is equal to CA by FD AB by D is equal to AM by DN গতিকে এই গুটেকিটা আমি লগ লগাই দিব পাৰোঁ আৰু যদি মই এই গুটেকিটা লগ লগাই দিব পাৰোঁ তেতিয়া হলে অলপ আগতে মই কি পাইছিলো area ABC divided by area DEF is equal to calculation অন্তত মই পাইছিলো BC divided by EF into AM divided by মই DN পাইছিলো অকমান আগতে মই এইখিনি প্ৰমাণ কৰি আহিছো এতিয়া মই এইখিনি পাইছো এতিয়া তোমালোকে চোৱাচোন এই যে মই BC divided by EF এটা কৰি থৈছো into AM by DN আৰু BC by EF to পৰস্পৰ সমান সমান গতিকে ইয়াৰ জেগাত মই যদি এতিয়া BC by EF বুলি লিখি দিব পাৰো তেতিয়া হলে দেখোন মই BC by EF এটা বৰ্গ পাই গলো হয়নে গতিকে মই এইটো প্ৰমাণ কৰিলো যে এৰিয়া ABC divided by area DEF is equal to BC by EF এটা বৰ্গ গতিকে এটা খণ্ড প্ৰমাণিত হল এতিয়া বাকি থাকিল যে এইটো ইয়াৰ হৈতে সমান হবনে নাইবা এইটো ইয়াৰ হৈতে সমান হবনে গতিকে এতিয়া আমি বাকিখিনি কৰিব লাগিব গতিকে বাকিখিনি কৰাৰ কাৰণে তোমালোকে চাবা আকৌ যদি মই এতিয়া এখিনি যদি লিখি লওঁ area ABC divided by area DEF is equal to BC by EF এটা বৰ্গ ইয়াতে BC by EF to মই AB by এটো লিখি থৈছো গতিকে ইয়াতে মই এতিয়া AB by DE এটা বৰ্গ বুলি লিখি দিব পাৰো আৰু AB by DE ঠাইত আকৌ মই CA by FD বৰ্গ বুলি লিখি দিব পাৰো কাৰণ এইটো তো তাৰ হৈতে সমান হৈছে গতিকে এইটো CA by FD এটা বৰ্গ বুলি লিখি দিব পাৰো গতিকে প্ৰমাণিত হল যে এৰিয়া ABC divided by area DEF কাৰণ এই অনুপাত কিটা আমি সমান ইতিমধ্যে দেখাইছো গতিকে ইটোৰ ঠাইত হিটো বহাব পৰা যায় গতিকে এইখিনি সমান কি হ'ব গৈ BC divided by AB to আগতে লিখো বাৰু AB divided by DE এটা বৰ্গ is equal to BC divided by EF এটা বৰ্গ is equal to CA divided by FD এটা বৰ্গ গতিকে আমি প্ৰমাণ কৰিলো কি প্ৰমাণ কৰিলো যে ত্ৰিভুজ দুটা যদি সদৃশ হয় তেতিয়া হলে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ হৈতে পৰস্পৰ সমান গতিকে তোমালোকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজি পাইছা এতিয়া মই উদাহৰণ এটা বুজাবলৈ লৈছো ABC ত্ৰিভুজৰ XY ৰেখাখণ্ডডাল AC বাহুৰ সমান্তৰাল বুলি কৈছে আৰু এই ৰেখাডালে ত্ৰিভুজটোক সমানকালি দুটা অংশত বিভক্ত কৰিছে অৰ্থাৎ XBY ত্ৰিভুজটোৰ কালি আৰু AXYC চতুৰ্ভুজটোৰ কালি পৰস্পৰ সমান সমান এতিয়া আমি নিৰ্ণয় কৰিব লাগে AX by AB AX তাৰ মানে এইখিনিৰ পৰা এইখিনিলৈকে AX by AB এই গুটেডাল AX by AB আমি এটা নিৰ্ণয় কৰিব লাগে আমি প্ৰথমে আমি দুটা ত্ৰিভুজ সদৃশ দেখাম দুটা ত্ৰিভুজ স্পষ্টকৈ আছে এটা হৈছে গৈ ত্ৰিভুজ ABC আৰু এটা হৈছে গৈ ত্ৰিভুজ XBY তোমালোকে দেখা পাইছা এটা হৈছে ABC আৰু এটা হৈছে গৈ ত্ৰিভুজ এইটো
তোমালোকে দেখা পালা যে এই কোণটো দুইটাতে আছে গতিকে এটো সাধাৰণ কোণ গতিকে হেতু কোণ আমি লিখিব পৰা হৈছই যে দুইটাতে এংগল B = এংগল B ইয়াতে আমি সাধাৰণ কোণ বুলি লিখিব পাৰো ইয়াতে আমি সাধাৰণ কোণ বুলি লিখিব পাৰো আৰু কোনটো কোণ দেখাবা তোমালোকে জানা যে দুডাল সমান্তৰাল সৰলৰেখাক এডাল ছেদকে ছেদ কৰিলে অনুৰূপ কোণবোৰ পৰস্পৰ সমান সমান হয় গতিকে দেখা দেখি কৈ এইটো কোণ আৰু এইটো কোণ পৰস্পৰ সমান সমান হ'ব গতিকে ABC ত্ৰিভুজৰ CAB কোণটো XBY ত্ৰিভুজৰ YXB কোণৰ সৈতে পৰস্পৰ সমান সমান এইকিটা কিহৰ কাৰণে সমান হ'ল অনুৰূপ কোণ কাৰণে সমান হ'ল অনুৰূপ কোণ কাৰণে সমান হ'ল গতিকে কু সাদৃশ্য শৰ্তত পৰি গ'ল গতিকে আমি লিখিব পৰা হৈ গ'লো যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ XBY কু সাদৃশ্য শৰ্ত তোমালোকক মই এইখিনিতে এটা উদাহৰণী এটা দিব খুজিছো আগৰ ক্লাছবিলাকত মই এংগল শিকাৰ্য বুলি লিখিছো ঠিকে আছে তথাপিতো তোমালোকে কু সাদৃশ্য শৰ্তটোৰ কথাটো তোমালোকে ইয়াতে মেনশ্যন কৰিবা ইয়াতে তোমালোকে লিখিবা সাদৃশ্য শৰ্ত মতে ত্ৰিভুজ এটা সদৃশ হ'ল এই দুটা ত্ৰিভুজ সদৃশ হোৱাৰ পিছত আমি এতিয়া ক'লৈ গুচি যাম আমি উপপাদ্যৰ কথা চিন্তা আহি গ'ল উপপাদ্যত কৈছিলে যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ইহঁতৰ বাহুৰ অনুপাতৰ বৰ্গৰ সমান আমি এতিয়া হেতু এপ্লাই কৰিব বিচাৰিছো হেতু এপ্লাই কৰিলে আমি কেনেকৈ এপ্লাই কৰিম এৰিয়া ABC divided by area XBC is equal to AB divided by XB eta whole square কিন্তু ইয়াত এটা কিন্তু আছে কিন্তু আমাক এটা শৰ্ত দিয়া আছে আমাক কৈছে যে এৰিয়া ABC is equal to twice of area XBY এনেকুৱা দুটা ত্ৰিভুজ আছে এই ত্ৰিভুজ ABC ত্ৰিভুজত গতিকে ইয়াৰ পৰা আমি এটা অনুপাত টানিব পাৰো area ABC divided by area XBY is equal to 2 divided by 1 ধৰিব পাৰিছা গতিকে ইয়াতে মই 2 divided by 1 ভৰাই দিব পৰা হৈ গলো ইয়াতে মই 2 divided by 1 টো ভৰাই দিব পাৰিলো গতিকে এই খণ্ডটো মুছি উঠি এতিয়া মই কি কৰিম চোৱা ইয়াত এতিয়া মই কি ভৰাম 2 divided by 1 পাইছো যে হেতু ভৰাম গতিকে মই এনেকে লিখিব পৰা হৈছো যে AB divided by XB এটা whole square is equal to 2 divided by 1 মই কৰ পৰা আনিছো ইয়াৰ পৰা আনিছো তাৰ পিছত চোৱা তাৰ পিছত এতিয়া মই লিখো উভয় পক্ষৰ যদি বৰ্গমূল লওঁ তেতিয়া হলে AB divided by XB is equal to 1 divided by 2 root over 2 by 1 হ'ব বৰ্গমূল ললো উভয় পক্ষৰ অৰ্থাৎ AB divided by XB is equal to root over 2 divided by 1 এতিয়া মই যদি ইয়াৰে বিপৰীত ক্ৰিয়াটো খটুৱাও তেতিয়া হলে XB divided by AB is equal to 1 divided by root over 2 হ'ব বুজি পালানে তোমালোকে এটো মই কিয় কৰিছো কাৰণ মোৰ উদ্দেশ্যটো হৈছে AX divided by AB উলাব লাগে মই উলিয়াব লাগে AX divided by AB আৰু মই পাই আছো XB divided by AB দেখিছানে মই উলিয়াব লাগে AX divided by AB আৰু মই পাই আছো BX divided by গতিকে এতিয়া যদি মই 1 ৰ পৰা বিয়োগ কৰি দিও
xb যদি বিয়োগ কৰি দিওঁ তেতিয়া হলে পাই যাম 1 minus 1 divided by root over 2 তেতিয়া হলে কি হ'ব সোৱা ab আৰু ওপৰত ab minus xb is equal to ইয়াত যদি লখাগু লওঁ root over 2 minus 1 আৰু তেতিয়া হলে কি হ'ব ইয়াতে ab আৰু ab ৰ পৰা xb minus গলে ইয়াতে ax থাকি যায় গটিকে মই উলিয়াব লগা অংকটো পাই গৈছো ইতিমধ্যে it is equal to কিমান হ'ব ইচ্ছা কৰিলে ইয়াতে মই হৰৰ পৰিমেয়কৰণখিনি কৰি পেলাব পাৰো হৰৰ পৰিমেয়কৰণখিনি কৰিব বিচাৰিলে root over 2 ৰ লগত আৰু এটা root over 2 পূৰণ দিম root over 2 এটা পূৰণ দি পেলাই এই কামটো কৰিব লাগিব আৰু তেতিয়া হলে মই পাম ax divided by ab is equal to root over 2 আৰু এইখিনি যদি মই এতিয়া পূৰণটো কৰো ওপৰত তেতিয়া হলে 2 minus root over 2 divided by 2 হ'ব আৰু গটিকে ax by ab is equal to 2 minus root over 2 divided by 2 আমি পাই গলো তোমালোকে নিশ্চয় ভালকৈ বুজি পাইছা প্ৰশ্নত আছে ABC আৰু DEF ত্ৰিভুজ দুটা সদৃশ আৰু ত্ৰিভুজ দুটাৰ কালিবোৰ দিয়া আছে ক্ৰমে 64 cm স্কয়াৰ আৰু 121 cm স্কয়াৰ যদি EF সমান 15.4 cm হয় BC উলিয়াবলৈ কৈছে গটিকে আমাক যেটো দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সদৃশ গটিকে আমি ইয়াৰ অনুৰূপ বাহু অনুৰূপ কোণ সব নিজে উলিয়াব পৰা হৈ আছে এতিয়া আমি জানো যে এৰিয়া ABC divided by area DEF is equal to AB by DE এটা whole square কিন্তু আমাৰ EF আৰু BC কথা আছে গটিকে আমি এইটো পইণ্ট নলৈ পেলাই আমি ডাইৰেক্ট ইয়াতে BC দিয়া আছে কাৰণে আমি BC by EF আমি ক'ব পাৰো BC by EF এটা হোল স্কয়াৰ বুলি লিখিব পাৰো মন পালানে BC by EF এটা লিখিব পাৰো গটিকে এইটো পুৰা এইটো এটা অংক কৰিবলৈ অংক হিচাপে ধৰিলে ইয়াত আমাৰ চিত্ৰটোৰ প্ৰয়োজনে নাই কাৰণ এইটো BC আৰু এইটো EF আৰু আমি উপপাদ্যত পাইছো যে ABC ত্ৰিভুজৰ কালি ডিভাইডেড বাই DEF ত্ৰিভুজৰ কালি is equal to অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সৈতে সমান গটিকে ABC ত্ৰিভুজৰ কালিৰ পৰিমাণটো দিয়া আছে কিমান দিয়া আছে ABC ত্ৰিভুজৰ কালি 64 ইটো দিয়া আছে 121 is equal to BC আমি উলিয়াব লাগিব EF দিয়া আছে 15.4 এটা হোল স্কয়াৰ (64 by 121) is equal to BC divided by 15.4 or eta whole square. এতিয়া মই যদি উভয় পক্ষৰ বৰ্গমূল লওঁ উভয় পক্ষৰ বৰ্গমূল ললে মই কি পাম উভয় পক্ষৰ বৰ্গমূল ললে BC divided by 15.4 is equal to 64 divided by 121 গটিকে কি হ'ব BC divided by 15.4 is equal to 8 divided by 11 BC is equal to 8 into 15.4 গটিকে BC is equal to 8 into 15.4 divided by 11 ইয়াতে এটা 0.4 আছে গটিকে ইয়াতে এটা 0.0 দি দিয়া অংকটো কৰাত তোমালোকৰ সুবিধা হ'ব আৰু তেতিয়া হলে BC is equal to কিমান হ'ব
8 into 154 divided by 110 2 4 গুণে 8 2 5 গুণে 10 2 5 গুণে 10 11 কৰিলে 5 11 55 4 11 44 গটিকে এটো হবগৈ 5 ভাগৰ 56 5 ভাগৰ 56 এতিয়া 56ক 5 এৰে হৰণ কৰিলে 5 গুণে 5 6 5 গুণে 5 দশমিক 0 1 0 দশমিক 5 দুগুণে 10 গটিকে BCৰ মান আমি পালো BCৰ মান হল গৈ 11.2 সেন্টিমিটাৰ 11.2 সেন্টিমিটাৰ গটিকে তোমালোকে ধৰিব পাৰিলা এনেকে তোমালোকে উপপাদ্যৰ কথাখিনিকে ফৰ্মুলা হিচাপে প্ৰয়োগ কৰি প্লাই তোমালোকে এনেকে গাণিতিকভাৱে কোনো এটা বাহুৰ মানটো উলিয়াই দিব পাৰা গটিকে আমি এতিয়া আকৌ নেক্সট প্ৰশ্ন এটা লৈ যাওঁ অনুশীলনী 6.4 ৰ 4 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া আমি হেতু সমাধান কৰিম যদি দুটা সদৃশ ত্ৰিভুজৰ কালি সমান হয় প্ৰমাণ কৰা যে হিহত সৰ্বসম হ'ব তাৰ বাবে প্ৰথমতে চিত্ৰটো আঁকি লওঁ চিত্ৰত চোৱা ABC আৰু DEF দুটা সদৃশ ত্ৰিভুজ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সদৃশ ত্ৰিভুজৰ কালিত আমি কি পাইছিলো সদৃশ ত্ৰিভুজৰ কালিত আমি পাইছিলো যে এৰিয়া ABC divided by area DEF is equal to AB by DE eta whole square পাইছিলো is equal to BC by EF eta whole square পাইছিলো is equal to CA by FD eta whole square পাইছিলো তোমালোকৰ নিশ্চয় মনত আছে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাতত কালিৰ যেটো আমি সূত্ৰ পাইছিলো হেতু হৈছে এৰিয়া ABC divided by area DEF is equal to AB by DE এটা এতিয়া আমাক কৈছে যে দুটা সদৃশ ত্ৰিভুজৰ কালি সমান সমান বুলি কৈছে গটিকে কালি সমান সমান গটিকে ইয়াৰ পৰা যদি আমি এটা অংশ কাট কৰি লওঁ তেতিয়া হলে এৰিয়া ABC divided by area DEF is equal to AB divided by DE যদি আমি এটা হোল স্কয়াৰটো আমি উলিয়াই লওঁ তেতিয়াহলে যেহেতু এৰিয়া বাই এৰিয়া দুইটা সমান সমান গটিকে হি 1 ত পৰিণত হল গটিকে 1 is equal to AB divided by DE এটা হোল স্কয়াৰ হ'ব এতিয়া উভয় পক্ষৰ বৰ্গমূল ললে AB divided by DE is equal to 1 হ'ব আৰু ইয়াৰ পৰা আমি পাওঁ যে AB is equal to DE গটিকে আমি এইটো অংশ আৰু এইটো অংশ পৰস্পৰ সমান সমানটো আমি দেখাব পাৰিলো ঠিক তেনেকৈ আকৌ যদি আমি পাওঁ যে 1 is equal to BC divided by EF এটা হোল স্কয়াৰ তেতিয়া হলেও আমি ক'ব পাৰিম যে BC divided by EF is equal to 1 আৰু BC is equal to EF আমি দেখাব পাৰিলো
এইটো অংশ আৰু এইটো অংশ আমি সমান সমান বুলি দেখাব পাৰিলোঁ এতিয়া তৃতীয়তে আমি যদি আকৌ কওঁ যে 1 is equal to CA by FD এটা হোল স্কুৱেৰ আৰু তাৰ পৰা যদি আমি কওঁ যে CA divided by FD is equal to 1 আৰু তাতো আমি এটা কথা উলিয়াব পাৰোঁ সেইটো হৈছে গৈ CA is equal to FD গম পালানে কথাটো যে এই বাহুডালৰ সৈতে সমান হ'ল এইডাল বাহুৰ সৈতে সমান হ'ল দে আৰু এই থাৰ্ড বাহুডালৰ সৈতে সমান হ'ল গতিকে আমি এটা বিশেষ চিকাৰ্যত সৰ্বাংগ সমতাৰ চিকাৰ্যত আমি এটা দেখাব পাৰোঁ এতেকে দেখা গ'ল যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEFত আমি এটা কথা দেখাব পৰা হলো যে AB is equal to DE BC is equal to EF আৰু CA is equal to FD গতিকে আমি কি পালো এতেকে ত্ৰিভুজ ABC সৰ্বাংগ সম ত্ৰিভুজ DEF এইটো কি চিকাৰ্যত পৰিল বাহু চিকাৰ্য বাহু চিকাৰ্য মতে বাহু চিকাৰ্য মতে ত্ৰিভুজ এটা সৰ্বসম হ'ল গতিকে আমাক কৈছিলে যে যদি দুটা সদৃশ ত্ৰিভুজৰ কালি সমান সমান হয় প্ৰমাণ কৰা যে হিহ দুটা সৰ্বসম গতিকে আমি ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজ আমি সৰ্বসম দেখুৱালো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া মই আৰু এটা তোমালোকক অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰ কৰি দিম এতিয়া চোৱা 5 নং প্ৰশ্নত ত্ৰিভুজ ABCৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F ত্ৰিভুজ DEF আৰু ত্ৰিভুজ ABCৰ কালিৰ অনুপাত উলিয়াব লাগে চিত্ৰটি চোৱা তোমালোকে আগতে মধ্যবিন্দুৰ সম্পৰ্কীয় উপপাদ্য পঢ়ি আহিছা ত্ৰিভুজ ABCৰ AB বাহুৰ মধ্যবিন্দু D BC বাহুৰ মধ্যবিন্দু E আৰু CA বাহুৰ মধ্যবিন্দু F এতিয়া আমি কি কৰিব লাগিব DEF আৰু ABCৰ ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াব লাগে তাৰ মানে আমি কি উলিয়াব লাগিব এৰিয়া DEF divided by area ABC আমি এতিয়া নিৰ্ণয় কৰিব লাগিব তোমালোকে আগৰ ক্লাছত মধ্যবিন্দু সম্পৰ্কীয় উপপাদ্যসমূহ পঢ়ি আহিছিলা তাতে আমি পাইছিলো যে এটা ত্ৰিভুজৰ যিকোনো দুই বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল হয় আৰু পৰিমাণত আধা হয় আমি এতিয়া অকল পৰিমাণত আধা সত্যটো লিখিম আমি লিখিব পাৰিম যে DF is equal to half of BC আমাৰ উপপাদ্যটো কি আছিল ত্ৰিভুজৰ যে হে দুই বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল হয় আৰু পৰিমাণত আধা হয় এই পৰিমাণত আধাটো মই লিখিছো যে DF BC ৰ আধা হ'ব ইয়াৰ পৰা মই কি লিখিব পাৰো ইয়াৰ পৰা মই DF divided by BC is equal to 1/2 বুলি লিখিব পাৰো ঠিক তেনেকৈ DE
is equal to DE is equal to half of AC বুলি লিখিব পাৰো গটিকে ইয়াটো DE divided by AC সমান half বুলি লিখিব পাৰো আকৌ EF is equal to half AB বুলি লিখিব পাৰো গটিকে ইয়াটো EF divided by AB is equal to 1/2 বুলি লিখিব পাৰো তোমালোকে এটা মন কৰিলা যে আমি যি তিনিটা অনুপাত পাইছো এই তিনিটা অনুপাতৰ মান সমান সমান হৈছে গটিকে আমি এটাকে লিখিব পাৰো DF divided by BC is equal to DE divided by AC is equal to EF divided by AB মন কৰিলানে কথাটো আৰু যেতিয়াই আমি DE divided by BC is equal to DE divided by AC is equal to EF divided by AB পালো তেতিয়াই আমি ক'ব পৰা হলু যে এতেকে যেহেতু বাহু অনুৰূপ বাহুৰ অনুপাতবোৰ পৰস্পৰ সমান সমান হৈছে গটিকে আমি ক'ব পৰা হলু যে ত্ৰিভুজ DEF আৰু ত্ৰিভুজ ABC সদৃশ এই কথাটো আমি উপনীত হলো যে এই দুইটা ত্ৰিভুজ আমি এতিয়া সদৃশ পালো আৰু ইতিমধ্যে আমি এই দুইটা ত্ৰিভুজ সদৃশ পালো যে এতিয়া আমি আকৌ আমাৰ বৰ্তমানৰ উপপাদ্যটো যাব পাৰিম এতিয়া আমি সদৃশ ত্ৰিভুজৰ কালিৰ ক্ষেত্ৰত যাব পাৰো কাৰণ আমাক এইটো উলিয়াবলৈ কৈছে এৰিয়া DEF divided by এৰিয়া ABC আমাক উলাবলৈ কৈছে এতিয়া মই লিখিব পৰা হলু যে এৰিয়া এটাকে এৰিয়া ABC divided by এৰিয়া DEF divided by area ABC is equal to আমি জানো যে অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ হৈতে পৰস্পৰ সমান সমান হয় গটিকে DE divided by ইয়াত AC ৰ এটা বৰ্গ হ'ব is equal to DF divided by BC ৰ এটা বৰ্গ হ'ব is equal to EF divided by AB ৰ এটা বৰ্গ হ'ব আৰু ইয়াত তোমালোকে দেখা পালা যে এৰিয়া DEF divided by area ABC is equal to DE divided by AC eta whole square is equal to 1/2 eta whole square is equal to 1/4 অনুপাত উলিয়াবলৈ কৈছে গটিকে আমাৰ লিখাৰ ধৰণটো এইটো হ'ব লাগিব 1:4 হ'ব লাগিব ইয়াতে মাত্ৰ আমি এটা কথা ক'ব পাৰো সেই কথাটো হৈছে যে এৰিয়া DEF আৰু এৰিয়া ABC কালিৰ অনুপাত উলিয়াবলৈ কৈছে আৰু ইয়াত আমি এৰিয়া DEF divided by এৰিয়া ABC ঠাইত আমি ইয়াতে আমি ACB কৰি ললে বেছি ভাল হ'ব ইয়াতে যদি মই ACB কৰি লওঁ তেতিয়া হলে কথা এটাই হ'ল ACB ত্ৰিভুজ আৰু ABC ত্ৰিভুজ একেটাই হ'ব গটিকে ইয়াক আকৌ মই এইটোত ABC বুলি লিখি দিলে এইখিনি 1:4 ৰ হৈতে পৰস্পৰ সমান সমান হ'ব ইয়াত মই অনুৰূপ কিটা মিলাব লগা হ'ল গটিকে DE divided by AC is equal to DF divided by BC এতেকে আমাক যেটো প্ৰশ্নৰ উত্তৰ কৰিবলৈ কৈছিলে হেইমতে আমি 1:4 পালো গটিকে তোমালোকে নিশ্চয় ভালদৰে বুজি পালা কথাখিনি অনুশীলনীত আৰু যিকিটা প্ৰশ্ন থাকিলে গৈ হেকিটা তোমালোকে নিজৰ ফালৰ পৰা সমাধান কৰিবলৈ যত্ন কৰিবা এতিয়া মই আৰম্ভ কৰিবলৈ লৈছো পাইথাগোৰাছৰ উপপাদ্যৰ বিষয়ে পাইথাগোৰাছৰ উপপাদ্যৰ বিষয়ে তোমালোকে আগৰ ক্লাছত শিকি আহিছা ভালকৈ
তাৰে কিছু কাৰ্যবিধিও কৰিছিলা কিন্তু এতিয়া আমি পাইথাগোৰাছৰ থিয়ৰেমটো প্ৰমাণ কৰিবলৈ উপপাদ্যটো প্ৰমাণ কৰিবলৈ আমি সদৃশ ত্ৰিভুজৰ ধৰ্মৰ সহায় লৈ পেলাইহে আমি কৰিম সদৃশ ত্ৰিভুজৰ আমি যিকেইটা চৰ্ত পাইছিলোঁ সেই চৰ্তকেইটা আমি ইয়াতে ব্যৱহাৰ কৰি পেলাই পাইথাগোৰাছৰ উপপাদ্য আমি প্ৰমাণ কৰিবলৈ যত্ন কৰিম এটা মূল্যৱান উপপাদ্য যিটো আমি তাতে ব্যৱহাৰ কৰিম সেই উপপাদ্যটো হ'লগৈ উপপাদ্য 6.7 মই উপপাদ্যটো লিখি দিছোঁ আৰু হেইটোৰ সহায় লম আৰু ইতিমধ্যে মই তোমালোকক এটা বস্তু দেখাব খুজিছোঁ পাইথাগোৰাছৰ উপপাদ্যৰ বিষয়ে তোমালোকে যিটো কাৰ্যবিধি হাতে কামে নিজে কৰি পেলাই প্ৰমাণিত কৰিছিলা সেই তাৰে এটা মোৰ ফালৰ পৰা তোমালোকক দেখাম আৰু তোমালোকে হেতু নিজে কৰিব পাৰিবা আগৰ ক্লাছত তোমালোকে পাইথাগোৰাছৰ উপপাদ্যৰ বিষয়ে শিকি আহিছিলা আৰু কিছু কাৰ্য কৰিছিলা আৰু তোমালোকে হাতে কামে কাগজ কাটিও তোমালোকে প্ৰমাণ কৰি চাইছিলা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজৰ বৰ্গ আন বাহু দুটাৰ বৰ্গৰ সমষ্টিৰ সমান হয় সেইটো তোমালোকে প্ৰমাণ কৰি চাইছিলা এতিয়া মই তোমালোকক দেখাবৰ কাৰণে চিত্ৰ কিছুমান কাটি আনিছোঁ সেইমতে এইটো এটা বৰ্গ এই বৰ্গটোৰ ইয়াত তোমালোকে দেখিছা ৰঙা চিন এটা আছে সেই ৰঙা চিনটোৰে আবৃত বৰ্গটোৰ প্ৰতিডাল বাহুৰ জোখ চি একককৈ স্মল চি একককৈ আৰু ইয়াতে মই চাৰিটা সমকোণী ত্ৰিভুজ লৈ আহিছোঁ এই চাৰিটা সমকোণী ত্ৰিভুজৰ তোমালোকে মন কৰা প্ৰতিটোতে দেখা পাবা যে এইটো এটা সমকোণৰ বিপৰীত বাহুডাল হৈছে স্মল চি আৰু দুডাল বাহু সমকোণ তৈয়াৰ কৰা বাহু দুডাল হৈছে গৈ স্মল এ আৰু স্মল বি ঠিক একে সমান জোখৰ মই চাৰিটা এনেকুৱা সমকোণী ত্ৰিভুজ লৈ আহিছোঁ আৰু এই সমকোণী ত্ৰিভুজকেইটা এতিয়া মই তোমালোকক দেখাম যে কেনেকৈ গোটেই সমকোণী ত্ৰিভুজ আৰু লগতে এটা মই সৰু বৰ্গক্ষেত্ৰ এটাও লৈ আহিছোঁ যিটো বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ প্ৰতিডাল বাহুৰ জোখ a - b বুলি মই এইটো কাৰণেই কৈছোঁ কাৰণ তোমালোকক মই এতিয়া দেখাম মই এটা নতুনকৈ বৰ্গ কৰিম এই চাৰিটাৰ সমকোণী ত্ৰিভুজ দি তোমালোকে ইয়াত লক্ষ্য কৰিছা এই অংশটো এই গোটেইডাল হ'লগৈ a আৰু এই গোটেইডাল b গতিকে এই অৱশিষ্ট অংশখিনি হ'লগৈ a - b গতিকে এইটো এটা যেহেতু বৰ্গ গতিকে ইয়াৰ প্ৰতিডাল বাহুৱে a - b হ'ব ঠিক তেনেকৈ এইটো তোমালোকে দেখা পালা আৰু তোমালোকে এইটো দেখা পালা এতিয়া তোমালোকে এই চিত্ৰটো চোৱা এই চিত্ৰটো আৰু এই চিত্ৰটো সদৃশ চিত্ৰ এটা আহি গ'ল এইটো এটা বৰ্গ আৰু লগতে সৰ্বাংগসম আৰু এই সৰ্বাংগসম চিত্ৰ দুটাৰ এতিয়া যেতিয়া মই এইটো ইয়াতে পাতি দিম মই ওপৰাওপৰিকৈ তেতিয়া তোমালোকে দেখিবলৈ পাবা এয়া দেখিলানে এই গোটেইটো সম্পূৰ্ণৰূপে মিলি গৈছে এয়া গোটেইটো সম্পূৰ্ণৰূপে মিলি গৈছে তোমালোকে দেখা পালা এয়া এতিয়া মই তোমালোকক আগতেই কৈছোঁ যে তলত যিটো মই বৰ্গটো দেখাইছিলোঁ চি বাহু বিশিষ্ট গতিকে এই বৰ্গটোৰ কালিৰ পৰিমাণ হ'ব চিৰ স্কুৱেৰ এই বৰ্গটো কাৰণ আমি জানো যে বৰ্গৰ কালিৰ পৰিমাণ বাহু স্কুৱেৰ গতিকে বাহুৰ পৰিমাণ চি গতিকে চি স্কুৱেৰ এতিয়া এই গোটেইকেইটাৰ কালিৰ সমষ্টি মই a স্কুৱেৰ প্লাছ b স্কুৱেৰ দেখাব লাগে এতিয়া মই এইখিনি অতৰাই দিলোঁ এইখিনি অতৰাই দি পেলাই এতিয়া তোমালোকে এইটো চোৱা এটা সমকোণী ত্ৰিভুজৰ কালি আমি জানো যে ভূমি আৰু উচ্চতাৰ পূৰণফলৰ আধা এই সমকোণী ত্ৰিভুজটোত চোৱা এই সমকোণী ত্ৰিভুজটোত এয়া b পূৰণ a গতিকে ইয়াৰ কালি হ'লগৈ হাফ পূৰণ b পূৰণ a এয়া এটা সমকোণী ত্ৰিভুজৰ কালি হাফ পূৰণ a পূৰণ b বৰ্গ একক ঠিক তেনেকৈ চাৰিটা সমকোণী ত্ৰিভুজৰ কালি আমাৰ চাৰিটা আছে ইয়াত চাৰিটা আছে আমাৰ গতিকে চাৰিটা সমকোণী ত্ৰিভুজৰ কালি হ'বগৈ 4 * হাফ ab সমান টুৱাইচ ab বৰ্গ একক
আৰু এই যেটো মাজৰ অকণমানি বৰ্গক্ষেত্ৰটো আছে এই মাজৰ কণমানি বৰ্গক্ষেত্ৰটোৰ বাহু a - b গতিকে ই a - b হোল স্কয়াৰ বৰ্গ একক গতিকে ইয়াক আমি ভাঙি দিলে আমি বৰ্গটো উঠাই দিলে a স্কয়াৰ - 2ab + b স্কয়াৰ বৰ্গ একক হ'ব আৰু তেতিয়া হলে এই গুটেইখিনি কালিৰ সমষ্টি অৰ্থাৎ চাৰিটা সমকোণী ত্ৰিভুজ আৰু মাজত থকা বৰ্গটোৰ কালিৰ সমষ্টি হ'বগৈ আগতে আমি পাইছিলো যে চাৰিটা সমকোণী ত্ৰিভুজৰ কালি 2ab এই মাত্ৰকে আমি পালো মাজত থকা বৰ্গক্ষেত্ৰটোৰ কালি a স্কয়াৰ - 2ab + b স্কয়াৰ গতিকে চাৰিটা সমকোণী ত্ৰিভুজ আৰু বৰ্গক্ষেত্ৰটোৰ মুঠ কালি হ'বগৈ 2ab + a স্কয়াৰ - 2ab + b স্কয়াৰ বৰ্গ একক -2ab + 2ab গ'ল বাকি থাকিল a স্কয়াৰ + b স্কয়াৰ বৰ্গ একক গতিকে এই গুটেইখিনিয়ে আছিলে এই বৰ্গক্ষেত্ৰটোৰ সৰ্বসম আন এটা বৰ্গক্ষেত্ৰ গতিকে ইয়াত আমি পালো c ৰ বৰ্গ ইয়াত আমি পালো a স্কয়াৰ + b স্কয়াৰ গতিকে আমি দেখাব পৰা হলো যে p স্কয়াৰ pqrs এই বৰ্গক্ষেত্ৰটোৰ নাম ইয়া সোৱা তোমালোকে pqrs এই ৰঙা চিনডালৰ গতিকে pqrs বৰ্গক্ষেত্ৰটোৰ মুঠ কালি c স্কয়াৰ বৰ্গ একক গতিকে দেখা গ'ল যে চাৰিটা সমকোণী ত্ৰিভুজ আৰু বৰ্গক্ষেত্ৰটোৰ মুঠ কালি is equal to pqrs বৰ্গক্ষেত্ৰটোৰ কালি অৰ্থাৎ a স্কয়াৰ + b স্কয়াৰ = c স্কয়াৰ আৰু ইয়ে হ'লগৈ পাইথাগোৰাছৰ সূত্ৰ এতিয়া কথাটো হ'ল যে c বাহু বিশিষ্ট বৰ্গক্ষেত্ৰটোৰ কালিৰ পৰিমাণ আছিলে গৈ c স্কয়াৰ আৰু তাৰ ওপৰত মই চাৰিটা সমকোণী ত্ৰিভুজ আৰু এটা বৰ্গক্ষেত্ৰ বহুৱাইছিলো চাৰিটা সমকোণী ত্ৰিভুজৰ সমকোণৰ বাহু দুটা ক্ৰমে a আৰু b আছিলে সৰ্বাংগ সম ত্ৰিভুজ আছিলে হেকিটা আৰু প্ৰতিটো সমকোণী ত্ৰিভুজৰ কালিৰ পৰিমাণটো আছিলে ab ৰ পূৰণফলৰ আধা গতিকে চাৰিটা সমকোণী ত্ৰিভুজৰ কালিৰ পৰিমাণ গৈ 2ab আছিলে ঠিক তেনেকৈ একেবাৰে মাজত থকা যেটো বৰ্গক্ষেত্ৰ আছিলে যাৰ বাহু a - b একক আছিলে তাৰ কালিৰ পৰিমাণটো হ'ল গৈ বাহুৰ বৰ্গ অৰ্থাৎ a স্কয়াৰ - 2ab + b স্কয়াৰ গতিকে মই যেতিয়া c বাহু বিশিষ্ট বৰ্গক্ষেত্ৰটোৰ ওপৰত চাৰিটা সমকোণী ত্ৰিভুজ আৰু এটা বৰ্গক্ষেত্ৰ মই স্থাপন কৰিলো তেতিয়া মই গুটেই কেইটাৰে কালিৰ যোগফলটো উলিয়াই চালো উলিয়াই চাই পেলাই দেখিলো যে চাৰিটা সমকোণী ত্ৰিভুজৰ কালিৰ পৰিমাণটো 2ab আৰু আন বৰ্গটোত মাজত থকা বৰ্গটোৰ কালিৰ পৰিমাণটো a স্কয়াৰ - 2ab + b স্কয়াৰ + 2ab - 2ab গুচি যোৱাৰ অন্তত বাকি থাকিল অকল a স্কয়াৰ + b স্কয়াৰ কিন্তু সম্পূৰ্ণৰূপে ঢাকি ধৰিছিলে আমাৰ আগৰ বৰ্গক্ষেত্ৰটো যাৰ বৰ্গক্ষেত্ৰটোৰ বাহুৰ পৰিমাণটো c একক আছিলে গতিকে আমি দেখিলো যে c ৰ বৰ্গ আৰু a স্কয়াৰ + b স্কয়াৰৰ বৰ্গৰ যোগফল পৰস্পৰ সমান সমান গতিকে এইটো আমি এটা সিদ্ধান্তত আহিলো যে তাৰ মানে a স্কয়াৰ + b স্কয়াৰ is equal to c স্কয়াৰ হয় আৰু এইটোকে পাইথাগোৰাছৰ সূত্ৰ বুলি কোৱা হয় আমি উপপাদ্যত পিছত আমি হেতু সদৃশ ত্ৰিভুজৰ সহায়ত আমি প্ৰমাণ কৰি পেলাই দেখুৱাম এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰিবলৈ যাওঁতে আমি আন এটা উপপাদ্যৰ কথাখিনি ব্যৱহাৰ কৰিম जितुत কৈছে যে যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয় তেনেহলে লম্বডালৰ দুইফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰতিটোৱেই গুটেই ত্ৰিভুজটোৰ সৈতে সদৃশ আৰু হিহত দুটাও পৰস্পৰ সদৃশ এটা চিত্ৰ মই তোমালোকক আঁকি দেখাম সেই চিত্ৰটোত অধিক স্পষ্ট হ'ব ABC এটা সমকোণী ত্ৰিভুজ ইয়াত সমকোণী ত্ৰিভুজৰ কথা কৈছে যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয় এই যদি সমকোণ হয় BC অতিভুজ হ'ব আৰু BC ৰ পৰা মই এডাল লম্ব টানিব লাগে BC ৰ পৰা এডাল লম্ব টানিলো গতিকে গম পাইছাই তোমালোকে BC ৰ পৰা এডাল লম্বত AD টানিলো এতিয়া আমাক কৈছে
যে অতিভুজলৈ যদি এডাল লম্বটনা হয় ক'ৰ পৰা লম্বটনা হয় সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা তাৰমানে এই শীৰ্ষবিন্দুটোৰ পৰা লম্বটনা হয় তেনেহলে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটা এইফালে এটা ত্ৰিভুজ গঠিত হৈছে এইফাললৈ এটা ত্ৰিভুজ গঠিত হৈছে এইফালে গঠিত হোৱা ত্ৰিভুজটোৰ নাম ADB আৰু এইফালে গঠিত হোৱা ত্ৰিভুজটোৰ নাম ADC ইয়াৰ প্ৰতিটো ত্ৰিভুজেই গোটেই ত্ৰিভুজটোৰ হৈতে সদৃশ তাৰমানে এই আগৰ ABC ত্ৰিভুজটোৰ হৈতে সদৃশ আৰু হিহত দুটাও পৰস্পৰ সদৃশ তাৰমানে এইটো আৰু এইটো সদৃশ তাৰমানে আমাক কৈছে যে ABC ত্ৰিভুজৰ ABC সমকোণী ত্ৰিভুজৰ angle A সমান 90 ডিগ্ৰী ADBC ৰ ওপৰত লম্ব ত্ৰিভুজ ADB সদৃশ ত্ৰিভুজ ADB হলে মানে কি হ'ব CAB হ'ব এইটা ত্ৰিভুজ সদৃশ হ'ব এইটো ADB আৰু CAB সদৃশ হ'ব B ৰ অনুৰূপ B আৰু কি হ'ব ADC কাৰ হৈতে সদৃশ হ'ব ADC সদৃশ হ'ব BAC ৰ হৈতে সদৃশ হ'ব ADC BAC ৰ হৈতে সদৃশ হ'ব আৰু কি হ'ব ইহত প্ৰতিটোৱে তাৰমানে এইটো আৰু এইটো অৰ্থাৎ ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADCও পৰস্পৰ সদৃশ হ'ব এতিয়া তোমালোকে চোৱা যে প্ৰথমটো যেটো কৈছে এইটোৰ কথা যে এইটো ত্ৰিভুজ আৰু CAB এই ত্ৰিভুজটো সদৃশ ইয়াত তোমালোকে দেখা পালা যে এই B কোণটো উভয়তে আছে B কোণটো উভয়তে আছে নহয় না বাৰু আৰু এই ADB ত্ৰিভুজটোত ADB কোণটো সমকোণ আৰু CAB কোণটো এইটো সমকোণ গতিকে কুকু চিকাৰ্যমতে ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল কাৰণ B কোণটো কমন B কোণটো সাধাৰণ কোণ আৰু B কোণটো যদি সাধাৰণ কোণ হয় আৰু এই ADB ত্ৰিভুজত ADB কোণটো সমকোণ আৰু CAB ত্ৰিভুজত CAB কোণটো সমকোণ গতিকে কি হ'ল কুকু সদৃশতাৰ চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সদৃশ হ'ল ঠিক তেনেদৰে আমি ক'ব পাৰো যে ADC ত্ৰিভুজ আৰু BAC ত্ৰিভুজত দ্বিতীয়বাৰত কি হ'ল দ্বিতীয়বাৰত আমাৰ এই কোণটো কমন হ'ল এই কোণটো সাধাৰণ হ'ল আৰু দ্বিতীয়বাৰত ADC সমকোণ আৰু BAC সমকোণ অৰিজিনেল ত্ৰিভুজটোৰ গতিকে আকৌ সেই দ্বিতীয়বাৰটো কুকু চিকাৰ্যমতে ত্ৰিভুজ দুটা সদৃশ হ'ল এতিয়া তোমালোকে এটা কথা চোৱা যদি এই ত্ৰিভুজটোৰ BAC ৰ সদৃশ হয় আৰু এইটো ত্ৰিভুজো যদি BAC ৰ সদৃশ হয় এইটো ত্ৰিভুজ CAB ৰ সদৃশ আৰু এইটো ত্ৰিভুজ BAC ৰ সদৃশ কিন্তু দুইটাইটো একেটাই ত্ৰিভুজ গতিকে ইহত দুটা সমান সদৃশ হ'বই গতিকে আমি ইহত দুটাৰ পৰা এইটো যদি আমি 1 নম্বৰত আমি কৰিছিলো এইটো যদি আমি 2 নম্বৰত কৰিছিলো 1 আৰু 2 তুলনা কৰি পেলাই আমি 1 আৰু 2 ৰ পৰা আমি লিখি দিব পাৰো যে আমি 1 আৰু 2 ৰ পৰা আমি লিখি দিব পাৰো যে ADB আৰু ADC ত্ৰিভুজ দুটাও সদৃশ এটো আমি থাৰ্ডতে পালো যে এই দুইফালে গঠিত হোৱা লম্বডালৰ দুইফালে গঠিত হোৱা দুইটা ত্ৰিভুজে সদৃশ এতিয়া চোৱা আমি এটা উপপাদ্য পালো সেই উপপাদ্যটোত আমি দেখুৱালো
যে সমকোণৰ পৰা যিডাল লম্ব টনা হয় সেই সমকোণৰ পৰা অতিভুজলৈ টনা লম্বডালৰ দুয়োফালে যিকেইটা ত্ৰিভুজ থাকে সিহঁতৰ প্ৰতিটোৱেই আগৰ ত্ৰিভুজটোৰ সমকোণী ত্ৰিভুজটোৰ সৈতে সদৃশ হয় আৰু সিহঁত দুয়োটা নিজেও সদৃশ হয় এতিয়া এই উপপাদ্যটো সহায় লৈ পেলাই নেক্সট ক্লাছত আমি পাইথাগোৰাছৰ উপপাদ্যত আমি এইটো প্ৰয়োগ কৰিম আৰু আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ নেক্সট ক্লাছত পুনৰ লগ পাম